তোমালোকে ভিডিঅ'টো সন্মুখত দেখিবৰ কাৰণে পাইছা এখন বাতৰি কাকতৰ পৃষ্ঠা য'ত লিখা হৈছে 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰী অভিভাৱক সকলো পৰীক্ষা জ্বৰত আক্ৰান্ত। এনেকৈ তোমালোকে দেখিবৰ কাৰণে পাইছা ইয়াত ধ্ৰুৱজ্যোতি শইকীয়াই এই আৰ্টিকলটো লিখিছে। গতিকে বৰ্তমান সময়ত এই আৰ্টিকলটো খুবেই ভাইৰেল হৈ পৰিছে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ মাজত আৰু মোক বহুত সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই আৰ্টিকলটোৰ ফটো মোক দিছে হোৱাটছআপত। গতিকে এতিয়া কথাটো হ'ল তোমালোকৰ যি মেট্ৰিক পৰীক্ষা সেয়া 25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নেকি, কিবা নতুন আপডেট আহিছে নেকি? তেনেহ'লে স্পষ্টভাৱে মই তোমালোকক জনাব বিচাৰিছোঁ বৰ্তমান সময়লৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই যে 25 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা হ'ব নেকি বুলি। মাত্ৰ এই নিউজ আৰ্টিকলটোৱে বহুত বেছি ভাইৰেল হৈছে, মোক বহুতে শ্বেয়াৰ কৰিছে হোৱাটছআপত আৰু সেইভাৱেই মই এই ভিডিঅ'টো তোমালোকৰ আগত উপস্থাপন কৰিলোঁ যাতে যিসকলৰ প্ৰশ্ন হৈ আছে যে 25 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব নেকি বুলি, তেওঁলোকৰ যাতে সেই প্ৰশ্নটো নাইকিয়া হয়, যাতে তেওঁলোকে 15 ফেব্ৰুৱাৰীৰ কাৰণে ভালকৈ প্ৰস্তুতি চলাই যাব পাৰে। গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে সেয়াই মই তোমালোকৰ আগত ইনফৰ্মেশ্যন জনালোঁ। যদি কেনেবাকৈ তোমালোকৰ কিবা নতুন অফিচিয়েল আপডেট আহি পৰে ছেবা বোৰ্ডৰ ফালৰ পৰা, তেনেহ'লে নিশ্চয় তোমালোকৰ আগত অৱগত কৰাম। গতিকে তোমালোকে যদি নতুনকৈ চাই আছা চেনেলটো প্ৰথমবাৰ, তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আপডেটসমূহ পাই থাকিবৰ কাৰণে। আৰু ছাত্ৰ-ছাত্ৰীসকল ইমানেই আছিলে, তোমালোকে নিজৰ যি পঢ়া শুনা কৰি আছে তাৰ ওপৰত মনোনিৱেশ কৰা। সকলোৰে আগন্তুক যি পৰীক্ষা আছে সেয়া ভাল হওক তাৰ শুভেচ্ছাৰে ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। জয় আই অসম।